Morning guys, মই প্ৰেছ বক্স অন্য এটা ভিডিঅ' আপোনালোকক পুনৰ স্বাগতম জনাইছো। আমি নগাঁৱৰ পৰা গৈ আছো তেজপুৰত আৰু আজি মই ভিডিঅ' বনোৱা নাছিলোঁ, এতিয়া আৰম্ভ কৰিছোঁ ভিডিঅ' বনাব। তো এতিয়া আহিছোঁ আমি হোটেলত। এইখিনি কি বা ক'ত বা ৰখাইছে আমাৰ আমনি নগাঁৱতে আছোঁ আমি। আমনিত আমি সোমাইছোঁ বৰ্তমান হোটেলত। তো বলক আগৰ পৰা পূৰা লাষ্টক লাগি চাই থাকবি আৰু দে গাইছ। চাহ খাব আহি প্ৰথমতে সোমাইছোঁ বাথৰুমত। এনেকুৱা জোৰে পেচাব কৰা লাগিছে, তাৰ কাৰণে বাথৰুমত সোমাইছোঁ। এতিয়া আমি চাম আৰু চাহ খাব গাইজ। চাওঁ 30 টকাতে ইমান ধুনীয়া পৰঠা আৰু চাটনি কেইটা চিষ্টেম আছে, 4টা আছে। শুকান মাছৰ চাটনিও দিছে। এতিয়া এনেকুৱা লাগিছে মই খাই ভাল লাগিছে। খাওঁ নেকি? খাওঁ পৰঠা গাইজ। ভাবিছিলোঁ পৰঠা নাখাওঁ, লৈছিলোঁ এটা কচুৰি, কিন্তু এতিয়া মানে পৰঠাখিনি চিষ্টেমটো দেখি পেলাই মানে মোৰো খাওঁ লাগি গৈছে। তাৰ কাৰণে ময়ো লৈছোঁ পৰঠা আনি দিলে। এতিয়া কচুৰিটো ফিৰাই দিওঁ নে কি কৰোঁ? কচুৰিটো খাওঁ নেকি? লৈ লওঁ দে ন। তো গাইজ লগতে ধুনীয়াকৈ শুকান মাছৰ চাটনি দিছে, তাৰ কাৰণে লোভ লাগি গ'ল। আৰু পূৰা গৰম পৰঠা আজি কিন্তু ফাইনালি আহি পালো আমি তেজপুৰ। এটা কোনে মানে পাগলা আছে, ইমান ধুনীয়া বস্তু দিছে। আৰু এক দেখি কেনে মোৰ গৰম দিন পুৰা ফিল হৈছে। মানে এটা যদি আৰু চচ পিন্ধিব পৰা হৈছে আৰু গৰমৰ দিনটো সেইকাৰণে ভাল লাগে। মই বেয়া পাওঁ ঠাণ্ডা দিন। গৰমৰ দিন আহি আছে শান্তি আৰু গৰম লাগিব পাৰে বিচনী মাৰি কেনে টোপনি আহি যায়, কিন্তু ঠাণ্ডা দিনত এটাই আলে থাকিব লাগে, অশান্তি লাগি যায়। মই ঠাণ্ডা দিন ভাল পাওঁ, মই বেয়া পাওঁ ঠাণ্ডা দিন। ঠাণ্ডা দিন বহুত বেয়া পাওঁ। ঠাণ্ডা দিন বেয়া পাওঁ কোন আছে? ঠাণ্ডা দিন বেয়া পাওঁ, অকলে ঠাণ্ডা দিন ভাল পাইছি। মই ঠাণ্ডা দিন কিয় বেয়া পাওঁ? মোৰ বহুত ঠাণ্ডা। গৰমৰ দিনতে মই ডাঙৰ ব্লেংকেট উৰি ঘূৰি গৰমৰ দিন কেইটা বেষ্ট। মই ঠাণ্ডা দিন কিয় বেয়া পাওঁ গম পানে? মোৰ হাত ভৰি একেবাৰে মাছৰ যে থাকে যে দিব লগা হৈছিল যে তেল নুগুলি এনেকুৱা হয়। তেল নোগোৱা আৰু গাড়ী এতিয়া আমি উঠিছোঁ গাড়ীত। আমাৰ ইয়াৰ কমিটি দাদাৰ গাড়ীতে উঠিছোঁ। মই আছো, আমি 4টাই আছো, আমি 4জনী আছো। কিয় হেৰিৰ পৰা পৰিছিল নেকি? তো ফাইনেলি গাইজ ৰুম হৈ গ'ল আমাৰ। আৰু এইটো মানে তেজপুৰৰ পেণ্ডেল হ'লে আমি বৰ্তমান য'ত আছোঁ বহুত বছৰ থাকিলোঁ ইয়াতে। খালি যোৱা বছৰ থকা নহ'ল, যোৱা বছৰ আমি বেলেগত আছিলোঁ, এই গোটেই ঘৰটোত আছিলোঁ। ভ্লগ দিয়া হৈয়ে আছে। আৰু কোনোবা যদি চোৱা নাই একদম আগৰ ভিডিঅ' খুচৰি চাব লাগিব। মানে যোৱাবাৰ আমি খুব ভয় খালোঁ সেইটো ৰুমত দিওঁতে, তাৰ কাৰণে এইবাৰ মানে হোটেলত দিয়া হৈছে। আৰু এই হোটেলত মই বহুত বছৰ থাকিলোঁ থিয়েটাৰত। ভাগ্যদেৱীত থাকোঁতে থাকিছোঁ, তাৰপিছত আবাহনত ইয়াতে প্ৰথম বছৰ যেতিয়া আহিছিলোঁ তেতিয়াও আছোঁ, আৰু সূৰ্যত যেতিয়া আছিলোঁ তেতিয়াও ইয়াতে আছিলোঁ, এইটো ৰুমত আছিলোঁ। কিন্তু মোৰ এইবাৰ কথাটো অলপ বেলেগ হৈ গ'ল, মানে ৰুমটো অলপ বেলেগ হৈ গ'ল। মই আগৰ বছৰ আছিলোঁ সিফালে এটা ছিংগল ৰুম আছিলোঁ, তাতে আছিলোঁ, কিন্তু মই এবাৰ এইটো চাইডে আছোঁ। মানে এইটো ছিংগল ৰুমেই হয়। তো ইয়াতে আছোঁ, আৰু বাকী যোনে আছে সেইকেইটা ৰুমত। আৰু আমি দুজনী আহিছোঁ এয়া পেণ্ডেললৈ। আৰু পেণ্ডেলত সোমোৱাৰ আগে ইয়াতে ম'ম' আছে, তো ম'ম'য়ে খাই লওঁ। দিনত ভাত খোৱা নহ'ল, তাৰ কাৰণে ম'ম'কে খাই লওঁ। আৰু গাইজ আহোঁ কৰি পূৰা গৰম পৰিছে দেই। আজি ঠাণ্ডা পাম বুলি মই স্কাৰ্ফখন লৈ আহিছোঁ, কিন্তু নাই জানেনে এনেকুৱা গৰম দিছে। ভালো লাগিছে অৱশ্যে। আৰু এয়া হ'ল গ্ৰীণ ৰুমৰ পৰিৱেশ। মনো বহুত দিনৰ মূৰত আমাৰ মোবাইলৰ মালিকটো তাৰমানে টেনশ্যন হৈছে। মোবাইল এটা কিনিম খালি, কিন্তু চাৰ্জাৰডাল কিনিব পইচা নাই। চাৰ্জাৰডাল কিমান ল'ব? আইফোন ল'বি নেকি? হা আইফোনৰ চাৰ্জাৰটো 3000 ল'ব। তাৰমানে মোবাইল কিনিব পইচা আছে, কিন্তু চাৰ্জাৰ কিনিব মোৰ পইচা নাই। চাৰ্জাৰডাল পিছত কিনিবি। বৰ দুখত পৰিছে। চাৰ্জাৰডাল যদি নিকিনো মই কৰিম কি?
তাকে মাথা ইউএস দাম দি নহব নেকি কি আগৰ চাৰ্জাৰ নাই চাৰ্জাৰ নাই দাল ইমান দাল আছে মোৰ পকৰ চাৰ্জাৰ দাল আছে এটা হ'ল জেফ্ৰি বক্সি আছে আমাৰ মাজত মই অকণমান আগলৈ শিকিবলৈ অনুৰোধ জনাইছোঁ আৰু সকলোকে হাত চাপৰি বজাই আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ তাৰপিছতে আমি আমাৰ এই আৱাহন থিয়েটাৰৰ এগৰাকী সদস্য প্ৰভাত ৰয় ডাঙৰীয়া দাস ডাঙৰীয়াক অনুৰোধ জনাইছোঁ সভাপতি লম্বোদৰ বৰা এই সাৰ্বজনীন দুৰ্গা পূজা কমিটি তেখেতক মই আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ অতি চেনেহৰ মই বাৰে বাৰে এটা কথাই কৈছোঁ যে ভ্ৰাম্যমান নাট্য জগতৰ এই উদ্যোগটোক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ লৈ ঘূৰি ফুৰি আৰু নিজেই প্ৰতিখন নাটকত একোটা মূল চৰিত্ৰত অভিনয় কৰাটো প্ৰেৰণাৰ উৎস হৈ পৰিছে অকল মহিলাসকলৰ বাবে নহয় পুৰুষৰ ক্ষেত্ৰতো সকলো ক্ষেত্ৰতে এগৰাকী প্ৰেৰণাৰ উৎস বুলি ক'ব লাগিব প্ৰস্তুতি পৰামৰ্শৰ ডাঙৰীয়ানী আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা প্ৰথমতে মই জাপিৰে ধীৰাজ ভট্টাচাৰ্য ডাঙৰীয়াক মই অনুৰোধ জনাম আৰু লগতে আমাৰ গামোচাৰে আদৰণি জনাবৰ বাবে মই অতি মৰমৰ মোৰ বন্ধু নীলমণি পাটোৱাৰীক মই অনুৰোধ জনাইছোঁ এখন গামোচাৰে বাইদেউক আদৰণি জনাবলৈ নীলমণি পাটোৱাৰী আজি যথেষ্ট অসুস্থ আপোনালোকে দেখিছে এই অসুস্থৰ মাজতো যে সি আহি আজি এইদৰে ভাল পাই কাৰণে এই অনুষ্ঠানটো ভাল পাই কাৰণে আহিছে গতিকে নীলমণি পাটোৱাৰীকো মই অনুৰোধ জনাইছোঁ ভগৱানে যাতে কুশলে ৰাখক আৰু যথেষ্ট অসুস্থ তথাপিতো আপোনালোকৰ মাজত আহি এইদৰে উপস্থিত হোৱাৰ বাবে আমি অনুষ্ঠানৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সুস্বাস্থ্যগৰাকী হওক ইয়াৰ পিছতে মই জেফ্ৰি বক্সি গামোচাৰে মই পংকজ বৈশ্য ডাঙৰীয়াক মই অনুৰোধ জনাম তেখেতক আদৰণি জনাবলৈ অভিনেত্ৰী মানে প্ৰস্তুতি হোৱাৰ কথা কৈ থাকোঁতে অভিনেত্ৰী আহি গৈছে ইয়াৰ পিছতে সঞ্জীৱ শৰ্মা আপোনালোকে দেখিছে আৰু দেখিব আজি সঁচাকৈ ভাল অভিনেতা সঞ্জীৱ শৰ্মা ডাঙৰীয়াক আমি আদৰণি জনাব বিচাৰিছোঁ আদৰণি জনাবৰ বাবে মই নয়ন তালুকদাৰক অনুৰোধ জনাইছোঁ সকলোকে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু এইকেইদিন মই প্ৰস্তুতি আছে আৰু পৃথ্বীৰাজ দা আছে আমাৰ অতি শ্ৰদ্ধা মাননীয় বিধায়ক ডাঙৰীয়া প্ৰথমতে শুভ উদ্বোধন কৰি ল'ব নে বাইদেউ ধন্যবাদ থিয়েটাৰ পৰিচালনা সমিতিৰ বিষয়ভাৱে কৰ্মকৰ্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সন্মানীয় বিধায়ক মহোদয় আৰু তেজপুৰবাসী ৰাইজ তেজপুৰত নাটক কৰিবলৈ বৰ আগ্ৰহী ৰৈ থাকোঁ গোটেই বছৰটোত ভ্ৰাম্যমান থিয়েটাৰৰ এটা বৰ্ষৰ কিছুমান বিশেষ অঞ্চল থাকে ঠাই থাকে য'ত অভিনয় কৰে মাদকতা সদায় বেলেগ হয় পৃথক হয় আৰু সেই ঠাইবোৰৰ মাজত তেজপুৰ এখন শীৰ্ষত থকা ঠাই আৰু যাৰ কাৰণে তেজপুৰৰ দৰ্শকসকলৰ নাটকৰ প্ৰতি শিল্পৰ প্ৰতি যি অনুৰাগ সেই অনুৰাগৰ কাৰণে সেই হেঁপাহটো আগৰ দুগুণে বাঢ়ি যায় বিগত কেইবাটাও বছৰ ধৰি আপোনালোকৰ মাজলৈ আহি আছোঁ বিভিন্ন নাটক পৰিৱেশন কৰি গৈ আছোঁ নাটকৰ যোগেদি আমাৰ ক'বলগীয়া কথাখিনি আমাৰ কৰণীয়খিনি কৰিবলৈ চেষ্টা কৰি আহিছোঁ গতিকে আজি বৰ দীঘলীয়াকৈ কথাক আপোনালোকক বিৰক্ত নকৰোঁ সুন্দৰ এখন নাটক আপোনালোকৰ কাৰণে অপেক্ষাৰত হৈ আছে মইনা কুশলী আঁচনি সমাজখনৰ প্ৰতি ক'বলগীয়া বহুত কথা আছে নাটকখনৰ যোগেদি নিশ্চয় সেই বাৰ্তা আপোনালোকলৈ ঠেল খাব গতিকে পুনৰবাৰ 3 তাৰিখত আপোনালোকৰ সহায় সহযোগিতা উপস্থিতি হ'ব আমাৰ পৰিয়ালৰ কাৰণে মহৌষধ এই মহৌষধ আশা কৰি বক্তব্য সামৰিছোঁ ধন্যবাদ জনাইছোঁ ইয়াৰ পিছতে মই আমাৰ অতি শ্ৰদ্ধাৰ আপোনালোকে হয়তো নিশ্চয় জানে আমাৰ অতি শ্ৰদ্ধাৰ মাননীয় বিধায়ক পৃথ্বীৰাজ ডেকা ডাঙৰীয়াও এবছৰ প্ৰথমতে মই যিটো লম্বোদৰ বৰা দুৰ্গা কমিটিৰ অধীনত আৱাহন থিয়েটাৰক আমন্ত্ৰণ কৰিছে তিনিদিনৰ কাৰ্যসূচীৰে তেখেতসকললৈ মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ এগৰাকী জনপ্ৰিয় বলিষ্ঠ অভিনেত্ৰী চলচ্চিত্ৰ মঞ্চ ইত্যাদি অভিনয় কৰি ৰাইজক মোহিত কৰিব পৰা প্ৰস্তুতি পৰাশৰলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে
আবাহন থিয়েটাৰ সকলো পৰিয়ালৰ সকলোলৈ মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ময়ো 1999 আৰু 2000 চনত এবছৰৰ কাৰণে কোহিনুৰ থিয়েটাৰলৈ গৈছিলোঁ। তাত নাটক আছিলে হেমন্ত দত্তৰ বন্দী, টাইটানিক, দেৱী মনসা আৰু মহেন্দ্ৰ বৰঠাকুৰৰ বিষ্ণুপ্ৰসাদ। আৰু বিষ্ণুপ্ৰসাদ নাটকত অভিনয় কৰি সেই বছৰ 99-2000 চনত মই শ্ৰেষ্ঠ অভিনেতাৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু শ্ৰেষ্ঠ অভিনেত্ৰী লাভ কৰিছে সীমা বিশ্বাস হেঙুল থিয়েটাৰৰ কেণ্ডিড কুইন নাটকৰ জৰিয়তে। গতিকে থিয়েটাৰৰ এটা সোৱাদ মই লৈ থৈছোঁ। তেজপুৰৰ থিয়েটাৰ চোৱা যিটো দৰ্শক অলপ পৃথক। মোৰ মনত পৰে 1977 চনমানত তেজপুৰৰ চাৰ্চ ফিল্ডত তেতিয়াৰ কোহিনুৰ থিয়েটাৰ, তেতিয়া কোহিনুৰ থিয়েটাৰ এটা আছিলে, দুজন মানুহ এখন লগ লাগি কোহিনুৰ থিয়েটাৰ কৰিছিলে, ৰতন হকৰ আৰু কৃষ্ণ ৰায়। তাত এখন বক্স এটা আছিলে, কাৰোবাৰ যদি কিবা আপত্তি আছে তেনে বক্সত এৰি দিব। প্ৰস্তুতিৰ কথাটো ক'ব খুজিছোঁ, ক্লাছ 5ৰ পৰা ছোৱালীজনীয়ে তেজপুৰ বহুমুখী চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী বক্সত এখনেই চিঠি পঢ়িছিল। গোটেই 4 দিন চলিছিল থিয়েটাৰ। ছাৰে এখন চিঠি পঢ়িছিল, তাত লিখিছিলে থিয়েটাৰ চাই ভাল লাগে, থিয়েটাৰ ভাল হৈছে, কিন্তু মোৰ এটা আপত্তি আছে। সেইবাৰ ৰয়েল নাটক এখন আছিলে, হিষ্টৰিকেল নে ৰয়েল নাটক এখন আছিল কোহিনুৰ থিয়েটাৰৰ। আগফালৰ পৰা দেখিলে ৰজা যেন লাগে, পিছফালে আকৌ চেফটি পিন কিয়? পিছফালে চেফটি মাৰি দিছে ৰজা হৈ ধুই দিয়াৰ লগে লগে চেফটি পিন, আগফালে ৰজা। ইমান ধুনীয়াকৈ লিখিছিল তেজপুৰৰ ছোৱালী, ক্লাছ 5ৰ পৰা ছোৱালী। গতিকে তেজপুৰ অডিয়েঞ্চ খুব তেজপুৰ অডিয়েঞ্চ খুব মানে সূক্ষ্ম কথাবিলাকো চিন্তা কৰে। গতিকে প্ৰস্তুতিৰ নাটক খুব সুন্দৰ নাটক। মই কেইবাখন নাটক চাইছোঁ মনে মনে, প্ৰস্তুতি নজনাকৈ। ইয়াৰ আগতে কেইবাখন নাটক চাইছোঁ। গতিকে আজি যিখন আছে নাটকৰ নাম আছে কি মইনা কুশলে আঁচনে, এখন সুন্দৰ নাটক হ'ব বুলি ভাবোঁ। ভ্ৰাম্যমান থিয়েটাৰৰ সদায় কথা আছে, প্ৰথম নিশাৰ যিখন নাটক হয় সেইখন খুব ভাল নাটক হয়। দৌৰি জঁপিয়া জঁপি থ্ৰিলাৰ ঘুচিয়া ঘুচি বেছি নাথাকে। তাৰ পিছৰ দিনাখন নিশাৰ নাটকবিলাকৰ বেলেগ ধৰণৰ নাটক। গতিকে প্ৰথম দিনাখন নাটকখন মানুহে গ্ৰহণ কৰিব পৰা নাটক, পৰিয়ালে চাব পৰা নাটক, পৰিয়ালে আনন্দ ল'ব পৰা নাটক, চাই আকৌ চকু পানী টুকিব লগা নাটক। গতিকে আপোনালোকে সুন্দৰকৈ উপভোগ কৰিব আৰু ইয়াৰ পৰা এই আবাহন থিয়েটাৰ আকৌ ওলাই গুচি যাব সমগ্ৰ অসমৰ বিভিন্ন গাঁও ভূঁই চহৰ নগৰ পাহাৰ ভৈয়ামত অভিনয় কৰিব। মই আশা কৰিছোঁ আহিবলগীয়া দিনকেইটাত এই আবাহন থিয়েটাৰে সুন্দৰ অভিনয় কৰি সুন্দৰ অভিনয়ৰ জৰিয়তে এই আবাহন থিয়েটাৰক জীয়াই ৰাখিব আৰু জীয়াই ৰাখি আগলৈ এই থিয়েটাৰখনক এই অনুষ্ঠানটিক আৰু ওপৰলৈ লৈ যাব বুলি আশা ৰাখি আজিৰ একদম মঞ্চ মুকলি হ'ল বুলি ঘোষণা কৰি মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।